পাগল হয়ে গেছি মুই পাগল হয়ে গেছি মোর বাচ্চা খুঁজি গেলে বাবা মুখ দয়া করি মুখ দিবেন বাবা গোৱালপাৰা জিলাৰ ধুমেৰকুৰ ঘাটৰ খেৰেৰচৰ গাঁৱত বিগত দুদিন ধৰি এগৰাকী যুৱক নিৰুদ্দেশ। খেৰেৰচৰ গাঁৱৰ প্ৰসাদু বৰ্মনৰ পুতেক মাধৱ বৰ্মন যোৱাকালিৰ পৰাই নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মাধৱ বৰ্মন নামৰ যুৱকজন মানসিক বিকাৰগ্ৰস্ত। মাধৱ বৰ্মনক বিচাৰি সাৱধৰি খাইছে পৰিয়ালৰ লোক। অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ সহায় বিচাৰিলে বৃদ্ধ পিতৃ মাতৃয়ে। কোনোবা সদস্য ব্যক্তিয়ে যুৱকজনক দেখা পালে 8592949939 আৰু 7662934164 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। সকাল ৬টার থেকে বাইরে হয়ে গেছি তা আমি খুঁজি পাং নাই এলাম মোক দয়া করি মোর বাচ্চাটা মোর খোঁজ করে দিবেন বাবা মোর বাচ্চার কাছে গেঞ্জি আছে আর হাফ প্যান্ট আছে কালা গেঞ্জি কালা প্যান্ট কি নাম মাধব বর্মন বয়স 23 বছর বাড়ি খেরেশ্বর ধুমের ঘাট বাবা দয়া করি মোর বাচ্চাটা তোমরা দয়া করি মুখ তুলে দিবেন বাবা মুই পাগল হয়ে গেছি মুই পাগল হয়ে গেছি মোর বাচ্চা খুঁজি গেলে বাবা মুখ দয়া করি মুখ দিবেন